আজব খবৰৰ বাবে সদায় চৰ্চাত থকা এখন দেশ। য'ত থাকে চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ। অদ্ভুত নীতি নিয়মেৰে পৰিচালিত এখন দেশ। এটা অপৰাধৰ বিনিময়ত তিনিটা প্ৰজন্মক শাস্তি। আমি উল্লেখ কৰা দেশখন হৈছে উত্তৰ কোৰিয়া। উত্তৰ কোৰিয়া এনে এখন দেশ যাৰ শাসন ব্যৱস্থা আন দেশৰ তুলনাত আচৰিত। উত্তৰ কোৰিয়াত এনে কিছুমান অদ্ভুত নীতি নিয়ম দেখা পোৱা যায় যিবোৰে এই দেশক অন্য দেশৰ পৰা পৃথক কৰি আহিছে। দেশখনে নাগৰিকসকলক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকৰ ওপৰত অদ্ভুত একনায়কত্ববাদী নিয়ম জাপি দিছে। আজি কম এই আজব নিয়মৰ বিষয়ে। এই দেশৰ নাগৰিকসকলৰ বাবে বিদেশী চিনেমা চোৱাটো তথা সংগীত শুনাটো এক অপৰাধ। এই অপৰাধৰ বাবে নাগৰিকসকল কাৰাগাৰলৈ যাব লাগিব। কোনোৱে কৰিব নোৱাৰিব আন্তৰ্জাতিক ফোন কল। দেশখনত ইয়াকো অপৰাধ বুলি গণ্য কৰা হয়। চৰকাৰৰ মতে কাটিব লাগিব চুলি। উত্তৰ কোৰিয়াত সাধাৰণ পৰ্যটকৰ প্ৰৱেশ বন্ধ। দেশবাসীয়ে ছ'চিয়েল মিডিয়াতো দেশখনৰ বিষয়ে একো তথ্য ৰাজহুৱা কৰিব নোৱাৰে। এনেদৰেই এখন আজব খবৰৰ বাবে সদায় চৰ্চাত থাকে উত্তৰ কোৰিয়া। নিউজ টেক্স ৰিপৰ্ট, নেশ্যন এনি। আজব খবৰৰ বাবে সদায় চৰ্চাত থকা এখন দেশ। য'ত থাকে চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ। অদ্ভুত নীতি নিয়মেৰে পৰিচালিত এখন দেশ। এটা অপৰাধৰ বিনিময়ত তিনিটা প্ৰজন্মক শাস্তি। আমি উল্লেখ কৰা দেশখন হৈছে উত্তৰ কোৰিয়া। উত্তৰ কোৰিয়া এনে এখন দেশ যাৰ শাসন ব্যৱস্থা আন দেশৰ তুলনাত আচৰিত। উত্তৰ কোৰিয়াত এনে কিছুমান অদ্ভুত নীতি নিয়ম দেখা পোৱা যায় যিবোৰে এই দেশক অন্য দেশৰ পৰা পৃথক কৰি আহিছে। দেশখনে নাগৰিকসকলক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকৰ ওপৰত অদ্ভুত একনায়কত্ববাদী নিয়ম জাপি দিছে। আজি কম এই আজব নিয়মৰ বিষয়ে। এই দেশৰ নাগৰিকসকলৰ বাবে বিদেশী চিনেমা চোৱাটো তথা সংগীত শুনাটো এক অপৰাধ। এই অপৰাধৰ বাবে নাগৰিকসকল কাৰাগাৰলৈ যাব লাগিব। কোনোৱে কৰিব নোৱাৰিব আন্তৰ্জাতিক ফোন কল। দেশখনত ইয়াকো অপৰাধ বুলি গণ্য কৰা হয়। চৰকাৰৰ মতে কাটিব লাগিব চুলি। উত্তৰ কোৰিয়াত সাধাৰণ পৰ্যটকৰ প্ৰৱেশ বন্ধ। দেশবাসীয়ে ছ'চিয়েল মিডিয়াতো দেশখনৰ বিষয়ে একো তথ্য ৰাজহুৱা কৰিব নোৱাৰে। এনেদৰেই এখন আজব খবৰৰ বাবে সদায় চৰ্চাত থাকে উত্তৰ কোৰিয়া। নিউজ টেক্স ৰিপৰ্ট, নেশ্যন এনি।